মই দেৱসকল পম্পিৰাজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই বিছনাৰ পৰা উঠি আহি চাদৰ ওপৰত অলপ মানে এক্সাৰচাইজ কৰিলোঁ তো ওপৰৰ পৰা দেখিছোঁ খাৰুমণি আহিছে তো ৰখিব দিছোঁ অলপ বলকচোন কি আছে কি নাই চাওঁ গতিৰে গৈ আছোঁ খাৰুমণি চাবৰ কাৰণে কি আনিছে চাওঁ লিপষ্টিক আছিলে এই লিপষ্টিক কিনি আনিলোঁ 100 টকা দেই আৰু এইটো লিপ বামৰ নিচিনা পিংক কালাৰ যে হৈ যায় সেই এটা কিনি আনিছোঁ আৰু কাণফুলি সৰু দুযোৰ কিনি আনিছোঁ আৰু গোটেইখিনি পইচা মিলি হৈছে মোৰ 130 টকা আৰু পইচাটো দি আৰু পইচাখিনি দি থৈ মই মানে মানুহজনক বিদায় দি থৈ আহিলোঁ নহ'লে সি আৰু বিজনেছত লছ হৈ থাকিব মোক ৰখি থাকিলে তাৰ কাৰণে পইচাখিনি দি আহিলোঁ আৰু এতিয়া মই গাটো ধুই লওঁ ধুই আহিলোঁ গা মূৰ ধুই আহি গৰম পানী বনালোঁ গৰম পানী ফ্লাক্সত ভৰালোঁ ভৰাই পেলাই পানীখিনি খাই ল'লোঁ এতিয়া লাল চাহ অলপ বনাইছোঁ আৰু লাল চাহ খাই আছোঁ আৰু এতিয়া লাল চাহখিনি খাই উঠি আৰু অলপ পাছত ভাতৰ যোগাৰ কৰিব হ'ব আৰু বাকীকেইজনে শুই আছে উঠা নাই দেখিয়ে পাইছে মই বৰ্তমান চাদৰ ওপৰত আছোঁ মানে কি হৈছে জানে আজি মই এটা মানে কভাৰ ভিডিঅ' কৰিম অকলে নাছিল তৰালী শৰ্মাৰ শ্ৰাৱণী মেঘৰ গানটো মোৰ খুব প্ৰিয় গীত এইটো ভাল লাগে আৰু মানে ড্ৰেছটো মেইন কথাটো হ'ল ড্ৰেছ আমাৰ মানে মোৰ তেজ মোৰ মৰমৰ নাটকৰ চিৰিৰি গানটোৰ যে এইটো স্কাৰ্ট মই চুম্পিৰ স্কাৰ্ট হয় চুম্পিৰ স্কাৰ্টটো আনিব দিছিলোঁ তাই এতিয়া ধুই দিছে এইটো মোক শুকোৱালৈকে মানে ৰখি আছোঁ সেইটো শুকালে সেইটো পিন্ধি পেলাই মই মানে ডান্সটো বনাম আৰু আজি ভিডিঅ' তাইয়ে বনাই দিব তাৰ কাৰণে মানে বাৰে বাৰে চাই আছোঁ কেতিয়া শুকাব মই ৰখি আছোঁ এতিয়া এইটো শুকালে সোনকালে মই মানে ডান্সটো কৰিব পাৰোঁ আৰু ভাত বনাবও আছে ন সোনকালে এইখিনি সেই ভগৱান সোনকালে শুকাই দিয়ে আৰু মই ডান্সটো সোনকালে কৰিব পাৰোঁ যাতে আৰু আপোনালোকে চাব ডান্সটো কমেণ্টত জনাব কেনেকুৱা হৈছে আপোনালোকে ভিডিঅ' বনাবৰ কাৰণে পূৰা ৰেডি কিছুমান বস্তু নাই আৰু হ'ব আৰু এনেকৈ বনাওঁ আজিৰ মানে কেমেৰামেন চুম্পি আৰু বাহিৰৰ মানুহ আৰু এইখিনিতে ভিডিঅ'টো বনাম আপোনালোকে চাব আৰু লাইক কমেণ্ট কৰিব প্লিজ আৰু এতিয়া ভিডিঅ'টো বনাব জুলাই আহিছোঁ আমি শ্ব'ত যাবৰ কাৰণে আজি অলপ সোনকালে আহিলোঁ কাৰণ যোৱাকালি অলপ দেৰি হৈছিলে যে তাৰ কাৰণে সোনকালে ওলাই আহিলোঁ আজি আৰু ইমান দিন দুদিন থাকিলোঁ এই দোকানৰ খোলা দেখি নাপালোঁ এইখিনি চাদৰখন খুলিছে কিন্তু য'ত মানে চিপছ পায় কিবা পায় সেইখন খোলা নাছিলে আজিহে খুলিছে দোকানখন এতিয়া গৈ লওঁ माटी को hey push आगे प्लीज इसे दूसरा काम करो धीरे धीरे सब शेष এই আছে ৰাতি ৰাতি পুলিচৰ ৰেড
জনশূন্য ৰাজপথ এইবিলাকৰ এখনো ফটো নাই। মই কি কৰিম কোৱাটো তুমি সদায় ঘটনাটোৰ পিছত গৈ দিয়ে মানুহজনে কিবা চিন্তা কৰি থাকে আচৰিত হোৱা নাই, কিন্তু দেশৰ প্ৰতি তোমাৰ দৃষ্টি সলনি হোৱা মই আচৰিত নহয়। নিজকে চিনি পাবলৈ মোৰ কঠিন হৈ পৰিছে। আজি 5 বছৰ হ'ল আন্দোলন কৰি থকা, কিন্তু ক'ত কেতিয়া কেনেকৈ শেষ হ'ব সেয়াহে মোৰ জানিবলৈ মন যায়। ধেমালি বহুত কৰিলোঁ, এতিয়া আচল ভাওনাখন হ'ব। জয় এখন জয় এখন জীৱিকা নিৰ্বাহ কৰিব খুজিব নাপাওঁ, তথাপি আপোনাৰ খবৰত কৰিব নোৱাৰি সুধিব খুজিছো আৰু কি নতুন চলনা কৰিম তই শব্দপুত্ৰৰ মৃত্যুত্বৰ গৌৰৱেৰে গৰ্বিত খবৰ পাওঁতে কম দিনৰ ভিতৰতে সদাগৰে এজনকৈ স্বজন পুত্ৰ দিৱসৰ আয়োজন কৰিব। বিবাহ অনুষ্ঠান ঠিকে থাকি পাৰো, কিন্তু শয্যা নিশাই প্ৰত্যেকৰে অন্তিম ক্ষণ হ'ব। সৰ্বনপুৰা দিলা হৈ ঘূৰিব সদাগৰৰ স্বজন পুত্ৰৰ মৃত শৰীৰ দুখে দুখে জৰ জৰ হ'বলৈ সাজু সদাগৰ সাজু সিহঁতে মোৰ ল'ৰাটো জ্বলাই মাৰিব খুজিছে। সি মৰা নাই আমন্ত্রণ নজনাবিহে মোটামুটি মোৰ তথাস্ত্ৰ বুলি কবলৈ মই সাজু। বাণিজ্যৰ পৰা উভতি অহা মানে তাৰ সপ্তমজন পুত্ৰ বিবাহযোগ্য হৈ উঠিব। সবল সুঠাম ল'ৰাটোৰ হৈ উঠিছে, সেই সবল সুঠাম ল'ৰাটোৰ আয়ুস ৰেখাডাল বা কিমান দীঘল হয় নাজানো। সদাগৰে এইবাৰ তাক ৰক্ষা কৰিবলৈ কাক বিচাৰি আনে। কোনে বা তাই কপালত লিখি থৈছে তোৰ ভাগ্যৰে দিনীয়া হেংগি। Por tu
খৰচা পাতৰ কৰা ছোৱালী বৰ বেছি নকৰো যিমানখিনি নকৰিলে নহয় সিমানখিনি কৰোঁ ঈশ্বৰলৈ তোৰ ভয় নালাগে ভক্তি কৰোঁ ভয় নকৰোঁ কিয় ঈশ্বৰক নাইকিয়া আছিলে মই মান্য কৰিছোঁ নাই সদায় নিজকে শুদ্ধ কৰি ৰাখিছোঁ শুদ্ধ পথত মই সদায় খোজ দিছোঁ কোনটো শুদ্ধ কোনটো ভুল সেয়া চিনি লওঁতে মানুহ মাত্ৰেই ভুল হয় মোৰ কিন্তু নহয় আজিলৈকে হোৱা নাই আজিও হোৱা নাই আৰু এই মুহূৰ্ততো হোৱা নাই আজিলৈকে বহু ভোকাত কৃষ্ণাতুৰক মই সেৱা শুশ্ৰূষা কৰিছোঁ তেওঁলোকৰ মাতটো শুনিলেই মই গম পাওঁ কোন কিমান ভোকত আছে কোন কিমান পিয়াহত আছে তেনেকৈ আপোনাৰ হাউলিৰ কণ্ঠস্বৰ শুনি মই অনুমান কৰিব পাৰিছোঁ আপুনি কোনো ভোকাতুৰ ভিক্ষাৰিণী নহয় আপুনি কি উদ্দেশ্যেৰে ইয়ালৈ আহিছে মই নাজানো যদি মোৰ বিষয়ে জানিবলৈ আহিছে তেন্তে কওক শুনক মই বেহুলা যি নিয়তিৰ ওচৰত হাৰ মানিব নাজানে বৰঞ্চ নিয়তিক প্ৰত্যাহ্বান জনাই যদি এভাগ পূজা দিলেই তেওঁ সন্তুষ্ট হয় আৰু মোৰ খেলুৰখিনিও ৰক্ষা কৰে তেনে কৰা আপত্তি কি তোমাৰ সখীসকলে যেনেকে কৈছে তুমিও তেনেকৈ পাৰ হৈছো বহুদূৰ খোজ কাঢ়ি আহিছো ভৰি কোচাই আনিবলৈ মোৰ গাত মুঠেই শক্তি নাই সখীসকলেও মই আপোনাৰ ওপৰি পাৰ হৈ যাব নোৱাৰিম নেকি তেনে কাম কৰি মই মহাপাপাৰ্জি ল'ব নোৱাৰিম নহয় তোমাক মই অনুমতি দিছো তুমি পাৰ হৈছো যদি আপুনি বেয়া নাপায় মই আপোনাৰ চৰণ যুগল অকণমান আঁতৰাই থৈ যাওঁনে ক্ষমা কৰিব দেউতা এতিয়া আপুনি জিৰণি লওক আৰু মোক আজ্ঞা দিয়ক নিষ্ক্ৰিয় হবলৈ বাধ্য এতিয়া কি হ'ব
মই কি আৰু কোনো শক্তি নাই জন্ম মৃত্যু বিবাহক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা এতিয়াও মই আৰ্জিব পৰা নাই তেনেহ'লে কি হ'ব সেয়াই হ'ব যি সদাগৰৰ আন্তঃজলৰ বেলেগা হৈছিল তাৰ লাগিনীৰ বিষাক্ত দংশ শ্রাবণী
বিজু